নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ সম্ভাষণ জনাইছোঁ। মই ৰাশিৰ বিষয়ে আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'ত, বিশেষকৈ বাৰ্ষিক ৰাশিফল ইংৰাজী 2025 চন, যে আহিবলগীয়া নতুন বছৰটো কেনেকুৱা হয় বা হোৱাৰ সম্ভাৱনা থাকে সেই বিষয়ে কিছু আভাস দাঙি ধৰিছোঁ। তাৰ মাজেদি এটা ৰাশিৰ ক্ষেত্ৰত মুখ্যতঃ সিংহ ৰাশিৰ যিদিনা বাৰ্ষিক ফল দিলোঁ সেইদিনা মোৰ অলপ ব্যক্তিগত কথা কওঁতে ভিডিঅ'টো দীঘল হৈছে, মই এইটো স্বীকাৰ কৰোঁ। গতিকে তাৰ ফলত সিংহ ৰাশিৰ মানুহখিনি অলপ অসুবিধা হৈ গ'ল বুজাত। বিশেষকৈ আজি সেইকাৰণে মই মাজত একো নোসোমাওঁ। আজিৰ ৰাশিফলটো মই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰিছোঁ, যাৰ ফলত সিংহ ৰাশিৰ মানুহৰ মনত থকা শংকাটো যাতে দূৰ হয়, বুজাত বিশেষ একো অসুবিধা নহয়। কাৰণ মই জানো, যিহেতু মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই কওঁ, সুদীৰ্ঘ জ্যোতিষ চৰ্চাৰ এই বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ ভালেই গৈছে, মইতো আগতে কৈছোঁ, যদিও কাৰোবাৰ দশাফল ভাল হৈ আছে তাৰ ভাল হৈছে, যদি দশাফল ভাল নহয়, বিশেষকৈ মই নিশ্চিন্ত যে এই জাতক বা জাতিকাসকলে সুদীৰ্ঘ মোটামুটি 2.5 বছৰ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। এইটো শাৰীৰিক হওক মানসিক হওক, আনকি ঘৰুৱা সমস্যাও কিছু বৃদ্ধি পাই গৈছে সেইসকল জাতক জাতিকাৰ। কাৰণ সিংহ ৰাশিৰ সপ্তমত এতিয়াও আছে আপোনাৰ কুম্ভ ৰাশিত শনি বহি আছে, আৰু শনি যিহেতু এটা ৰাশিত 2.5 বছৰ থাকে, এই 2.5 বছৰত সেই জাতক জাতিকাসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে। তাৰ কাৰণে কিছুমান মানসিকভাৱে হ'লেও, যদিও মোক কৈছে মই জানো, মানসিকভাৱে কিছু পৰিমাণে হ'লেও মনত এটা অশান্তিৰ ভাৱ চলি আছে। গতিকে কিন্তু কথা হ'ল, এই মানসিক যিটো অশান্তি হওক বা আনফালে কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হৈছে, যিহেতু সপ্তম স্থানৰ পৰা আমাৰ যেনেকৈ পতি পত্নী বিচাৰ কৰা যায়, সাংসাৰিক জীৱনৰ কথাও বহুত কথা বিচাৰ কৰা যায়, আনফালে সপ্তম স্থানৰ পৰা বিচাৰ কৰা যায় ব্যৱসায় বাণিজ্য। যিসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, চাকৰিয়ালৰ বেলেগ কথা, কিন্তু যিসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে সেইসকলেও যথেষ্ট সন্মুখীন হৈছে। যিখিনি হৈছে যথেষ্ট হৈছে, যাৰ কিবা কাৰণত অলপ ভাল দশা চলি আছে তাৰ অকণমান সকাহ পাই আছে, বিশেষকৈ 2.5 বছৰ। কাৰণ শনি যিহেতু এটা ৰাশিত 2.5 বছৰ থাকে, গতিকে তাৰ ফলত তেখেতসকলৰ সাংসাৰিক জীৱনত হওক, যিসকল ব্যৱসায় বাণিজ্য জড়িত সেইসকলৰ সমস্যা জৰ্জৰিত হৈছে। সাংসাৰিক জীৱনত সমস্যা নিশ্চয় আহিবই। শনিৰ প্ৰভাৱ সপ্তমত আছে, শনি সপ্তমৰ পৰা সিংহ ৰাশিত দৃষ্টি দি আছে, কাৰণ কুম্ভত আছে, সেইটো আপোনালোকক কৈ থৈ দিলোঁ। গতিকে কথা হ'ল, এই বছৰটো কিন্তু চেঞ্জিং হৈ যাব সিংহ ৰাশিত। মই আপোনালোকক কৈছোঁ, সিংহ ৰাশিসকলক, যে আপোনালোকে ভয় কৰিবলগীয়া একো নাই। হয়তো আগৰ ভিডিঅ'ত মই দিছোঁ যদিও মই সংক্ষেপে দিছোঁ, আজি আপোনালোকৰ লগত অলপ ডিছকাছ কৰি দিম মই আপোনালোকৰ সুবিধাৰ কাৰণে, যাতে মনৰ পৰা যিটো ভয় শংকা সোমাই আছে সেইটো দূৰ হয়। মুখ্য কথা আহক আপোনালোকক মই কৈ দিছোঁ, আপোনালোকৰ আহিবলগীয়া 2025 চনটোৰ কেনেকুৱা হ'ব পাৰে। মইতো ক'লোঁ যে শনি কুম্ভত থাকি আপোনাৰ ৰাশিত দৃষ্টি দি আছে, সপ্তম দৃষ্টি, তাৰ ফলত সাংসাৰিক জীৱন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সেইসকল জাতক জাতিকা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জানো। কিন্তু এই বছৰ আহিবলগীয়া 2025 ইংৰাজী চনটো আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বছৰ বুলি অভিহিত হ'ব, পৰিগণিত হ'ব, মনত ৰাখিব। ইয়াৰ কাৰণ ৰবি গ্ৰহৰ দ্বাৰা সিংহ ৰাশি পৰিচালিত, অৰ্থাৎ সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি। স্বাভাৱিকতে এই জাতকসকল একচুৱেলি শক্তিশালী, সহানুভূতিশীল আৰু সাহসী হয়, কিন্তু পৰিস্থিতিত বাধ্যত পৰি মানুহে মূৰ দাঙিব নোৱাৰা অৱস্থা হৈ যায়। ঠিক তেনেকুৱা অৱস্থাত চলি আছে, বিশেষকৈ 2.5 বছৰটো যিখিনি
ভুগিছে সেইসকলে উপলব্ধি কৰিছে, তেওঁলোকে নিজে গম পাব হয় নে নহয় সেইটো কথা মই নকওঁ। মই ফালৰ পৰা মই কৈ গৈছোঁ, আমি যেনেকৈ পাওঁ বা যেনেকৈ ষ্টাডি কৰি পাইছোঁ। তাৰ ফলত কিন্তু কি হ'ল, যথেষ্ট আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্যটো কৈ দিলে আপোনালোকৰ যথেষ্ট শক্তিশালী, সহানুভূতিশীল আৰু সাহসী। আপোনালোকে মকৰ, সিংহ ৰাশি হওক, সিংহ লগ্নৰ মানুহখিনি। গতিকে তাৰ ফলত আপোনালোকৰ নিজৰ শক্তি আৰু আত্মবিশ্বাস এই বছৰটোত বৃদ্ধি পাব। আপোনালোকৰ বিশ্বাস ঘূৰি আহিব, যিটো আপোনালোকে আঢ়ৈ বছৰ বা 2 বছৰ ধৰি, আঢ়ৈ বছৰ কমচে কম, কাৰণ যিহেতু এটা ৰাশি থাকিল, গতিকে আঢ়ৈ বছৰ প্ৰভাৱ পৰি আছে আপোনালোকৰ ৰাশিত শনিৰ। তাৰ ফলত কিন্তু এই বছৰটোত আপোনালোকৰ নিজৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব, যাৰ ফলত নিজৰ লক্ষ্য পূৰণত সহায়ক হ'ব। আপোনালোকে যিটো উদ্দেশ্য ভাবি আছে কৰিম বুলি, কিন্তু কোনো পৰ্যায় নহয়, কিবা এটা জট লাগি আছে, যিকোনো কামত হওক। মইতো কৈছোঁ প্ৰভাৱ পেলাই পাৰিবাৰিক পৰিব, ব্যৱসায়ত পৰিব। যিহেতু সপ্তম স্থান, পাৰিবাৰিক দিশত যথেষ্ট প্ৰভাৱ পৰিব, ব্যৱসায়ত পৰি আছে। গতিকে ব্যৱসায়ী যিসকল জাতক জাতিকা অথবা যিবিলাক পাৰিবাৰিক দিশত প্ৰভাৱ পৰি আছে, আপোনালোকৰ কাৰণে সহায়ক হ'ব এই বছৰটো। আনৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা আৰু নেতৃত্ব দক্ষতাৰ গুণত বাবে আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰি তুলিব এই বছৰটো। সেয়েহে ক'ব পাৰি যে 2025 চনটো সিংহ ৰাশিৰ বাবে এক দুৰ্দান্ত বছৰ হিচাপে আশা কৰিব পাৰে আপোনালোকে। অতি ভাল, বহুত দিন কষ্টৰ মাজত ওলাই আহিব আপোনালোকে এই বছৰটো 25ত। এই বছৰৰ পেছাদাৰিত্ব হওক বা ব্যক্তিগতভাৱে হওক, উন্নতিসূচক বছৰ হ'ব আপোনালোকৰ সিংহ ৰাশিৰ কাৰণে। গতিকে মই এতিয়া আপোনালোকক গ্ৰহ সঞ্চাৰৰ পৰা কিছু টানি আনি ক'ম। আগত কৈছোঁ ভিডিঅ'টোত কিছু, কিন্তু এইবাৰ মই ক'ম আপোনালোকৰ কি কাৰণ কিয় হ'ব, এতিয়া আপোনালোকে নিজে উপলব্ধি কৰিলে মনত সাহস পাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। সিংহ ৰাশিৰ বাবে এই বছৰটো গ্ৰহ সঞ্চাৰ ফালৰ, যিটো আমি ট্ৰেনজিট বুলি কওঁ, গছৰ ফল, তাৰমানে এটাৰ পৰা এটা স্থানত যোৱা ফলত কি হ'ব, গুৰুত্বপূৰ্ণ ফলৰ নিৰ্দেশ কৰি আছে আপোনালোকৰ কাৰণে গ্ৰহ সঞ্চাৰ, যিটো ট্ৰেনজিট বুলি কোৱা হয়। যাৰ ফলত সিংহ ৰাশিৰ জাতকক ব্যক্তিগতভাৱে প্ৰভাৱ পৰিব তাৰ। গতিকে তাৰ ফলত কি হ'ব, বছৰৰ আৰম্ভণিতে প্ৰথম 6 মাহ মই কৈ দিছোঁ আপোনালোকক চাব। বছৰৰ আৰম্ভণিতে আগৰ ভিডিঅ'টো কৈছোঁ, এতিয়াও কৈ দিছোঁ যে প্ৰথম 6 মাহত বৃহস্পতি দশম ঘৰত কৰ্মস্থানত, তাৰপিছত মে' মাহত একাদশটা আৰ স্থানত প্ৰৱেশ কৰিব, মে' মাহত 15 তাৰিখে। তাৰ ফলত সিংহ ৰাশিৰ জাতকৰ পেচা তথা পেচাগত ব্যক্তিত্ব কামৰ পৰিৱেশৰ বাবে বিশেষ উপকাৰী বুলি পৰিগণিত হ'ব। মুখ্য কথা তাতেই আছে। বৃহস্পতিৰ ফল আপোনালোকৰ একাদশত বৃহস্পতি সোমাব, মানে কোৱা হয় যে একাদশত বৃহস্পতি থাকিলে কুণ্ডলীত বা একাদশত যদি ৰাশি ফলতো সোমাই যায়, সেই সময়খিনি আপোনালোকৰ কাৰণে বহুত চেঞ্জিং হৈ যাব। যিটো আপোনালোকে ইমান দিন কষ্ট ভুগি আছিল, আজি 2-2.5 বছৰ আপোনালোকৰ লাহে লাহে এই যেতিয়া বৃহস্পতি সোমাই যাব মে' মাহত, একাদশত বৃহস্পতি হ'লে আপোনালোকৰ সকলো ফালৰ পৰা আহি যাব। আপোনালোকৰ আগৰ যিখিনি ব্যৱসায় বাণিজ্যত যিটো অনুভৱ কৰি আছিল, সাংসাৰিক জীৱন সমস্যা, এইবিলাক সকলো লাহে লাহে কমি যাব। ৰাশিৰ দ্বিতীয় ঘৰটিত বৃহস্পতি সম্পৰ্কে যথেষ্ট উপকৃত কৰিব আপোনালোকক। সেইটো আপোনালোকে বেছি বিশ্লেষণ কৰিলে খেলি মেলি লাগি যাব, মই স্বাভাৱিক কৈ দিছোঁ। ৰাশিৰ দ্বিতীয় ঘৰটিক বৃহস্পতিৰ সম্পৰ্কে যথেষ্ট উপকৃত কৰিব। তাৰ ফলত আৰ্থিক লাভ হ'ব। সন্তানক পৰিকল্পনা অনুযায়ী গঢ় দিব পাৰিব, উপকাৰ পাব সন্তান। 2025 চনত মাৰ্চ মাহত শনি আপোনাৰ সপ্তম ঘৰ
এইটোৱে আছে, ইয়াত আছে গুৰুত্বপূৰ্ণ কথাটো যে 2025 চনৰ মাৰ্চ মাহত শনি আপোনাৰ সপ্তম ঘৰ এৰি অষ্টম ঘৰত প্ৰৱেশ কৰিব। গতিকে সপ্তম ঘৰ কুম্ভ ৰাশিৰ পৰা অষ্টম ঘৰ মীন ৰাশিত যাব শনি। গতিকে যাব আপোনাৰ বিবাহ তথা ব্যক্তিগত সম্পৰ্ক নেতিবাচক প্ৰভাৱ হ্ৰাস পাব। যিটো মই কৈছোঁ এইখিনি কথা, বিবাহ তথা ব্যক্তিগত সম্পৰ্কৰ নেতিবাচক প্ৰভাৱ হ্ৰাস পাব। আপোনাৰ ব্যৱসায় বাধা হ্ৰাস পাব। মুখ্য এইটো আছিল ব্যৱসায় বাণিজ্যসকলৰ। ব্যৱসায় বাণিজ্যৰ যিটো প্ৰভাৱ আছিল, বাধা আছিল, শনি আপোনাৰ সপ্তমৰ পৰা অষ্টমত যোৱাৰ লগে লগে কমি যাব। ব্যৱসায় বাণিজ্য দ্ৰুত গতিত বৃদ্ধি পাব। বিশেষকৈ আপোনাৰ মাৰ্চৰ 29 তাৰিখৰ পিছতে আপোনালোকৰ ফল আৰম্ভ হৈ যাব। কিছুমান এতিয়াও পাই আছে বৃহস্পতি, কিন্তু শনিৰ কাৰণে আপোনালোকে বহুত ক্ষেত্ৰত খেলি মেলি পাই আছে। তাৰ ফলত কিন্তু কি হ'ব, ব্যৱসায় বাণিজ্য দ্ৰুত গতিত বৃদ্ধি পাব যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে। এই বছৰটো স্বাস্থ্য সম্পৰ্কে কৈ দিছোঁ একেলগে। এই বছৰটো আপোনাৰ স্বাস্থ্য ভালে যাব। কোনোবা এজন সুধি আছে মোক, ছাৰ মোৰ অসুখ ইমান ভাল নহয় দীঘলীয়া। আপোনালোকৰ যি দীঘলীয়া অসুখ চলি আছে সেইসকল কমি যাব এতিয়া। আৰু শনি বেমাৰ কৰিলে দীঘলীয়া কৰে, ৰাহুই কিন্তু সঘনাই কৰে, সেইটো মনত ৰাখিব। শনিৰ যদি বেমাৰ হয়, শনিৰ দশা বা শনিৰ কিবা কাৰণত সেই বেমাৰ সদায় দীঘলীয়া ৰূপ লয়, আৰু ৰাহুৰ যদি কাৰণ হয় তেনেহ'লে সেই বেমাৰ মানে আপোনাৰ সঘনাই হ'ব। এই ভাল পালে এই বেয়া পালে ৰাহুৰ প্ৰভাৱ, আপোনাৰ কুপ্ৰভাৱ, শনি কুপ্ৰভাৱত দীঘলীয়া বেমাৰ। গতিকে আপোনাৰ যাৰ অসুবিধা হৈ আছে, যিবিলাকে চলি আছে, সেইবিলাক এতিয়া লাহে লাহে আপোনালোকৰ ভাল ল'ব। তাৰপৰা কিছু সৰু সুৰা ফিটনেছ সমস্যাত ভুগিব পাৰে, থাকিব, কিছু থকাটো থাকিবই। কিছু সৰু সুৰা ফিটনেছত ভুগিব পাৰে, কিন্তু কোনো গুৰুতৰ নহয়। গতিকে মই কৈ দিলোঁ, আপোনালোকৰ কোনো গুৰুতৰ তেনেকুৱা সমস্যা, স্বাস্থ্য সম্পৰ্কে গুৰুতৰ সমস্যা কোনো এতিয়া নাহিব মাৰ্চৰ পিছত। কিন্তু গতিকে ভালে বছৰটো মাৰ্চৰ মানে কি, এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, মাৰ্চৰ 29 তাৰিখে এইটো চেঞ্জিং হৈ যাব। গতিকে গুৰুতৰ নহয়। সেয়েহে আশাবাদী মনোভাৱেৰে এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব নিজৰ এটা। কাৰণ কোৱা আছে সিংহ ৰাশি মানুহ আত্মবিশ্বাসী হৈ থাকে, মানসিকভাৱে সবল। গতিকে নিজৰ আশাবাদী মনোভাৱেৰে এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। নিজৰ যত্ন কিন্তু ল'ব, সময়মতে ঔষধ পাতি গ্ৰহণ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত বাৰ্ষিক ফল অনুসৰি বছৰৰ প্ৰথমখিনি অৱস্থাত বিশেষকৈ এই যিখিনি ক'লোঁ যে আপোনাৰ ধৰক জানুৱাৰীৰ পৰা বিশেষকৈ মাৰ্চৰ শেষলৈকে বা মে'লৈকে, এপ্ৰিল সেনেকুৱালৈকে। গতিকে প্ৰাৰম্ভণিতে আপোনালোকৰ কিছু বা অশান্তি থাকিলেও, এনেই অশান্তি থাকিব অলপ হ'লেই, কিন্তু পৰৱৰ্তী সময়ত পৰস্পৰ সহানুভূতি আৰু উৎসাহপূৰ্ণ হ'ব। পৰস্পৰ পাৰিবাৰিক জীৱনত যিটো অলপ খাম খেলি আছে সেইটো আপোনালোকৰ নোহোৱা হৈ যাব। গতিকে পৰস্পৰৰ এটা বুজাবুজিৰ মাজত গুচি আহিব আপোনালোকে। তাৰ ফলত পৰস্পৰ সম্পৰ্ক যথেষ্ট উন্নত হ'ব। যিবিলাক সাংসাৰিক জীৱনৰ সমস্যা ভুগি আছে শনিৰ কাৰণে, এইসকলৰ যেতিয়া শনি সপ্তমৰ পৰা অষ্টমত যাব তেতিয়া আপোনালোকৰ যথেষ্ট উন্নত হ'ব। এইটো আপোনালোকে গম পালে। ৰাহু, মইতো কৈছোঁ যে বাৰ্ষিক ৰাশি হ'ল 4টাৰ ওপৰত মেইন কৰে, তো মেইনলি 3টাৰ ওপৰত। ৰাহু ওলালে শনিৰ আহি যায়, কেতুৰ আহি যায়, কাৰণ ৰাহুৰ সপ্তমত কেতু থাকে। গতিকে সেইকাৰণে মুখ্যতঃ বিচাৰ গেলা সেনেকুৱাই কৰা যায় বাৰ্ষিকটো। ৰাহু আপোনাৰ অষ্টম ঘৰ এৰি সপ্তম ঘৰলৈ যাব, কাৰণ ৰাহু ওলোটাকৈ ঘূৰে। তাৰ ফলত আপোনাৰ অষ্টম ঘৰত আছিল, সপ্তম ঘৰলৈ যাব, তেতিয়া কিন্তু আপোনালোকে উপকৃত হ'ব। ৰাহু অষ্টমতো বেমাৰ আজাৰৰ কথা আহি পৰে না, আপোনালোকৰ বহুত কথা আহি পৰে। সৰু সুৰা মামলা মকৰ্দমা এইবিলাক সমস্যাত জড়িত হৈ যাব পাৰে ৰাহু যদি অষ্টমত থাকে। আমাৰ যে সেই মামলা মকৰ্দমাবিলাক চলে, ধাৰ ঋণ হয়, মুখ্যতঃ ৰাহুৰ কাৰণে হয়। লগ্ন বিচাৰতো আপুনি চাব পাৰে যে অষ্টমত যদি ৰাহু থাকে, সেই জাতক সেই সময়খিনিত ধাৰ ঋণত পুত যায়, যে আপোনালোক সেই অৱস্থাটো চলি আছিল বৰ্তমান। ইফালে শনি, ইফালে ৰাহু, দুটা অশুভ গ্ৰহৰ যথেষ্ট প্ৰভাৱ পেলাই আছিল সিংহ ৰাশিৰ ওপৰত। গতিকে আপোনালোকে তাৰ পৰা ৰেহাই পাব, কাৰণ
আপোনাৰ অষ্টম ঘৰেৰে সপ্তমত যাব, তেতিয়া কিন্তু উপকৃত হ'ব। ইয়াৰ মূল কাৰণটো বহুতে বেয়া, সপ্তমত ৰাহু থাকিলেওতো বেয়া নহয়। কি কাৰণত নহয় বেয়া নহয় আপোনালোকক মই কৈ দিছোঁ একেলগে। কোনোবাই কিবা কওক, মই কৈছোঁ যে মোৰ উদ্দেশ্য যাতে আনৰ যাতে নিজে যাতে কিছু মানসিকভাৱে আপোনালোকে সাহসী হ'ব পাৰে, মেণ্টেল পাৱাৰটো বঢ়াব পাৰে। গতিকে আপোনাৰ ব্যক্তিগত জীৱনত কোনো উল্লেখযোগ্য জটিলতা নাথাকিব। মই কিহৰ কাৰণে কৈছোঁ আপোনালোকক বুজাই দি আছোঁ, কাৰণ মই কোৱাৰ লগত মই বিশ্লেষণ কৰি চাওঁ, কাৰণ মই চাওঁ, যোগ বিয়োগ কৰি চাওঁ। কাৰণ বৃহস্পতি দৃষ্টি আপোনাৰ ৰাশিৰ সপ্তম ঘৰত থাকিব। চিন্তা কৰি চাব, ৰাহু যেতিয়া মেত আহি যাব সপ্তমত, দেখাব সপ্তম ঘৰটো দেখাটো হৈ যাব, বেয়া নালাগে। কিন্তু সপ্তম ঘৰত সেইফালে কিন্তু 15 তাৰিখে মেত আপোনাৰ বৃহস্পতিও মানে চেঞ্জ কৰিব, সঞ্চাৰ হ'ব, চেঞ্জিং। অৰ্থাৎ বৃষ ৰাশি এৰি আপোনাৰ মিথুনত সোমাব। মিথুনত সোমোৱাৰ লগে লগে আপোনালোকৰ বৃহস্পতি নৱম দৃষ্টি আপোনাৰ কিন্তু সপ্তম ঘৰত পৰিব। কাৰণ বৃহস্পতিৰ দৃষ্টি কৈছোঁ যে আপোনাৰ পঞ্চম, সপ্তম, নৱম য'ত থাকে তাৰ পৰা দৃষ্টি দি থাকে। গতিকে কোৱা হয় পজিশ্যনতকৈ দৃষ্টিৰ শক্তি সদায় ষ্ট্ৰং হয়। গতিকে ৰাহু থাকিবহে, কিন্তু বৃহস্পতিৰ দৃষ্টি থাকিব। য'ত গ্ৰহ এটা ৰাশিত থকা বল আৰু দৃষ্টিৰ বলটো সদায় ওপৰত ধৰে। সেইকাৰণে যিহেতু বৃহস্পতি নৱম দৃষ্টিত কৰি থাকিব কুম্ভ ৰাশিত, তাৰ ফলত ৰাহুৰ পৰা যিখিনি হ'বলগীয়া অসুবিধা সেইখিনি আপোনালোকে নাপায়। বৃহস্পতিয়ে আপোনাৰ ডমিনেট কৰি ৰাখিব ৰাহু গোটেই বছৰটো, এক বছৰৰ কাৰণে আপোনালোকে নিশ্চিন্ত হৈ থাকক। তাৰ ফলত মে' মাহৰ পৰা বৃহস্পতি নৱম দৃষ্টি সিংহ ৰাশিৰ সপ্তম ঘৰত থাকিব কুম্ভ ৰাশি। গতিকে আপোনালোকে নিশ্চয় গম পালে। তাৰ ফলত আপোনালোকৰ যিখিনি সমস্যা আহিব লগা আছিল সপ্তমত ৰাহু থাকি, সেইখিনিৰ পৰা আপোনালোকে মানে ৰক্ষা পাব। কাৰণ বৃহস্পতিৰ দৃষ্টি প্ৰবল হৈ থাকিব সপ্তম ঘৰত। তাৰ ফলত আপোনালোকে এইখিনি মই যিখিনি কোনো ফল, গতিকে সেইখিনি ফল আপোনালোকে ভোগ কৰিব। তাৰ ফলত কোৱা হৈছে যে সিংহ ৰাশিৰ কাৰণে এইবাৰ এই বছৰটো তুলনামূলকভাৱে প্ৰথমতকৈ ছেকেণ্ডখিনি যথেষ্ট শুভ বুলি ক'ব পাৰে। আপোনালোকে বহুত কামৰ পৰা মানে মানসিক, শাৰীৰিক, আৰ্থিক যিটো দিশত ভুগি আছিলে আঢ়ৈ বছৰ, বিশেষকৈ শনি সপ্তমত থকাত, তাৰ পৰা আপোনালোক লাহে লাহে বহুত চেঞ্জিং গুচি আহিব, দ্ৰুতগতিত চেঞ্জিং হৈ যাব আপোনালোকৰ। এৰিছোঁ যিখিনি সিংহ ৰাশিৰ মানুহ আপোনালোকে চাওক। আগৰ ভিডিঅ'টোত মই সংক্ষেপে কওঁতে হয়তো মোৰ অলপ ইফাল সিফাল হৈছে। গতিকে মোৰ উদ্দেশ্য যিহেতু আপোনালোকক লৈ পেলাই এৰিছোঁ। লগে লগে সকলোৰে মংগল কামনা কৰিছোঁ। বিশেষকৈ সিংহ ৰাশি যি জাতক জাতিকা আছে, আপোনালোকে এবাৰ আকৌ বিষয়বস্তু দুটা কৰি চাওক। তাত সংক্ষেপে কৈছিলোঁ, ইয়াত আপোনালোকক মই ডিটেইলছ দি দিছোঁ অকল সিংহ ৰাশি সকলোখিনি। আপোনালোকে জনাব, সিংহ ৰাশিৰ মানুহখিনি জনাব আপোনালোকে কেনেকৈ পালে ভিডিঅ'টো। আৰু যিসকল নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। ঠিক এনেকুৱাকৈ কিছুমান খুঁটি নাটি আপোনালোকে পাই থাকিব। গতিকে উদ্দেশ্যটো আপোনালোকক লৈ এৰিছোঁ। আহিবলগীয়া বছৰটো সকলোৰে শুভ হওক। আকৌ এবাৰ ক'লোঁ,